17 সেপ্টেম্বৰ মঙ্গলবাৰ মঙ্গলবাৰে বিশ্বকৰ্মা পূজা এই মঙ্গলবাৰে কাৰ মঙ্গল হ'ব বিশ্বকৰ্মা পূজাৰ পৰা কোন কেইটা ৰাশিৰ কপাল ফুলিব আৰু সকলোতকৈ ডাঙৰ কথা কি জানে প্ৰতি বছৰে 17 সেপ্টেম্বৰৰ দিনটোতে কিয় বিশ্বকৰ্মা পূজা উদযাপন কৰা হয় হিয়া জানি লোৱাটো আপুনি খুবেই জৰুৰী ভগৱান বিশ্বকৰ্মা কেনেকৈ উৎপত্তি হৈছিল সেই কথাও শ্ৰৱণ কৰিলে আপুনি বাবা বিশ্বকৰ্মাৰ কৃপা লাভ কৰিব পাৰিব বিশ্বকৰ্মা পূজাৰ দিনা আপুনি কি কৰিব লাগিব কি ভুলতো কৰিব নালাগিব এই সকলোবোৰ থাকিব আজিৰ এই ভিডিঅ'টোত নমস্কাৰ প্ৰিয় দৰ্শক আমাৰ সেকেন্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো হিন্দু ধৰ্মত মনুষ্যৰ বিকাশক ধাৰ্মিক ব্যৱস্থাৰ ৰূপত জীৱনৰ সৈতে জড়িত কৰাবলৈ বিভিন্ন অৱতাৰৰ বিধান পোৱা যায় এই অৱতাৰবোৰৰ ভিতৰত ভগৱান বিশ্বকৰ্মাকো এই সৃষ্টিৰ খনিকৰ বুলি মানি অহা হৈছে অৰ্থাৎ এই সৃষ্টিৰ নিৰ্মাণ বা এই সৃষ্টিৰ নক্সা ভগৱান বিশ্বকৰ্মাই তৈয়াৰ কৰা তেওঁই আছিল এই সৃষ্টিৰ প্ৰথম আৱিষ্কাৰক আপুনি জানেনে বিশ্বকৰ্মা পূজা কিয় উদযাপন কৰা হয় আপুনি জানেনে ভগৱান বিশ্বকৰ্মাৰ উৎপত্তি কেনেকৈ হৈছিল বিশ্বকৰ্মাৰ সৈতে জড়িত সকলোবোৰ প্ৰশ্ন আজি আপোনাৰ স্পষ্ট হৈ যাব আপুনি কেৱল ভিডিঅ'টো মন দি শেষলৈকে চাব কথাখিনি জনাৰ পূৰ্বে আপুনি যদি ভগৱান বিশ্বকৰ্মাৰ কৃপা লাভ কৰিব বিচাৰিছে তেন্তে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কমেন্টত যে বিশ্বকৰ্মা বুলি লিখিবলৈ একেবাৰে নাপাহৰিব পৌৰাণিক কথা অনুসৰি এই সৃষ্টিৰ নিৰ্মাণৰ ভাৰ ভগৱান ব্ৰহ্মাই ভগৱান বিশ্বকৰ্মাক দিছিল বিশ্বকৰ্মাৰ কলাৰ ওপৰত যথেষ্ট বিশ্বাস আছিল ব্ৰহ্মাৰ যেতিয়া প্ৰজাপতি ব্ৰহ্মাই এই সৃষ্টিৰ নিৰ্মাণ কৰিছিল হিয়া হেনো এটা বিশালকায় কণীৰ দৰে আছিল আৰু সেই কণীৰ পৰাই এই সৃষ্টিৰ উৎপত্তি হৈছিল তাৰ পিছত প্ৰজাপতি ব্ৰহ্মাই হিয়া অনন্ত নাগৰ ওপৰত ৰাখিলে কিন্তু অনন্ত নাগ যদি লৰচৰ কৰে তেন্তে এই সৃষ্টিৰ ক্ষতি হ'ব পাৰে তেতিয়া এই সমস্যাত পৰি প্ৰজাপতি ব্ৰহ্মাই ভগৱান বিশ্বকৰ্মাৰ পৰা ইয়াৰ উপায় বিচাৰিছিল তেতিয়াই ভগৱান বিশ্বকৰ্মাই মেৰু পৰ্বতক জলৰ ওপৰত ৰাখি এই স্থিতি স্থিৰ কৰি থলে ভগৱান বিশ্বকৰ্মাৰ নিৰ্মাণ আৰু শিল্পকলাত প্ৰজাপতি ব্ৰহ্মা অত্যন্ত সুখী তেতিয়াৰ পৰাই ভগৱান বিশ্বকৰ্মাক এই সৃষ্টিৰ প্ৰথমজন অভিযন্তা বুলি পূজা অৰ্চনা কৰি অহা হৈছে তেওঁই প্ৰথম বাস্তুকাৰ তেওঁই বিশ্বখনিকৰ সেইবাবে ভগৱান বিশ্বকৰ্মাৰ পূজা আটাইতকৈ সৰু দোকানখনৰ পৰা ডাঙৰ দোকানখনলৈকে উলহ-মালহেৰে উদযাপন কৰা হয় বিষ্ণু পুৰাণৰ প্ৰথম অংশত দেৱতাৰু দেৱ বুলি কোৱা হৈছে ভগৱান বিশ্বকৰ্মাক বিশ্বকৰ্মা সন্দৰ্ভত বিভিন্ন পুৰাণত বিভিন্ন ধৰণেৰে উল্লেখ আছে বহুতেই ভগৱান বিশ্বকৰ্মাক সৃষ্টিকৰ্তা বুলি উল্লেখ কৰিছে ধৰ্মশাস্ত্ৰ আৰু গ্ৰন্থত বিশ্বকৰ্মাৰ 5 স্বৰূপ আৰু অৱতাৰৰ বৰ্ণনা আছে বিৰাট বিশ্বকৰ্মা ধৰ্মবংশী বিশ্বকৰ্মা অংগিৰাবংশী বিশ্বকৰ্মা সুধন্বা বিশ্বকৰ্মা আৰু ভৃগুবংশী বিশ্বকৰ্মা ভগৱান বিশ্বকৰ্মাৰ আটাইতকৈ ডাঙৰ পুত্ৰৰ নাম আছিল মনু ঋষি তেওঁৰ বিবাহ অংগনা ঋষিৰ কন্যা কাঞ্চনাৰ সৈতে হৈছিল এক কথা অনুসৰি সৃষ্টিৰ আৰম্ভণিতেই সাক্ষাৎ নাৰায়ণ অৰ্থাৎ ভগৱান বিষ্ণু অনন্ত নাগৰ ওপৰত সমুদ্ৰত বিৰাজমান হৈছিল তেওঁৰ নাভিৰ পৰাই ব্ৰহ্মাৰ উৎপত্তি হৈছিল ব্ৰহ্মাৰ পুত্ৰ ধৰ্ম তথা ধৰ্মৰ পুত্ৰ বাস্তুদেৱ হৈছিল কোৱা হয় ধৰ্মৰ বস্তু নামৰ স্ত্ৰীৰ পৰা উৎপন্ন বাস্তু 7 নম্বৰ পুত্ৰ আছিল যি শিল্পশাস্ত্ৰৰ প্ৰৱৰ্তক আছিল সেই বাস্তুদেৱৰে অংগৃষি নামৰ পত্নীৰ পৰা বিশ্বকৰ্মা সৃষ্টি হৈছিল পিতৃৰ দৰে বিশ্বকৰ্মাও বাস্তুকলাৰ অদ্বিতীয় দেৱতা হৈ ৰল ভগৱান বিশ্বকৰ্মাৰ অনেক ৰূপৰ বৰ্ণনা আছে ধৰ্মীয় গ্ৰন্থত বিভিন্ন যুগত তেওঁৰ বাস্তুশিল্পৰ চমৎকাৰ দেখিবলৈ পোৱা গৈছিল শনি যুগত স্বৰ্গ ত্ৰেতা যুগত সোণৰ লংকা দ্বাপৰত দ্বাৰকা চহৰ কলি যুগত হস্তিনাপুৰ আৰু ইন্দ্ৰপ্ৰস্থ ছবিত ভগৱান বিশ্বকৰ্মাক এনেকুৱাই দেখা যায় 4খন হাতৰ সৈতে সিংহাসনত বিৰাজমান হৈ থাকে ভগৱান বিশ্বকৰ্মা তেওঁৰ এহাতত বিশ্বকৰ্মা পুৰাণ আৰু এহাতত গ্ৰন্থ আৰু তৃতীয়খন হাতত ভৱন নিৰ্মাণৰ প্ৰতীক তললৈ থকা হাতখনত কমণ্ডল থাকে সেয়া সৃষ্টিৰ ৰচনাৰ প্ৰতীক
হালধীয়া বস্ত্ৰ ধাৰণ কৰি বিভিন্ন আভূষণ পৰিধান কৰাৰ ৰূপত দেখা যায় ভগৱান বিশ্বকৰ্মাক। এতিয়া মঙলবাৰে যিহেতু বিশ্বকৰ্মা পূজা, এই মঙলবাৰে কেইবাটাও ৰাশিৰ কপাল ফুলিব বুলি কোৱা হৈছে। বিশেষকৈ শনি আৰু শুক্ৰৰ জ্যোতিৰে তিনিটা ৰাশিয়ে 28 ডিচেম্বৰলৈকে যথেষ্ট ধন উপাৰ্জন কৰিব পাৰিব বুলি জ্যোতিষীসকলে ক'ব খোজে। এই তিনি ৰাশিৰ ভিতৰত প্ৰথমটো ৰাশি হৈছে মেষ ৰাশি। বিশ্বকৰ্মাৰ পূজাত হ'বলগীয়া চুল যুগ আৰু ধৃতি যুগৰ বাবে মেষ ৰাশিৰ জাতক জাতিকাৰ জীৱনত চমৎকাৰী পৰিৱৰ্তন হ'ব। প্ৰতিটো ক্ষেত্ৰত তেওঁলোকে যি প্ৰচেষ্টা কৰিব, যি প্ৰয়াস কৰিব, তাত সফল হ'ব। নতুনকৈ যিসকলে চাকৰিৰ বাবে চেষ্টা কৰিছে তেওঁলোকে ভাল খবৰ লাভ কৰিব বুলি কোৱা হৈছে। বৈবাহিক জীৱনৰ কথা যদি কোৱা যায় তেন্তে পত্নীৰ সৈতে সেই বৈবাহিক সম্পৰ্ক মজবুত হ'ব বুলি কোৱা হৈছে। ইয়াৰ পিছত আহিল মকৰ ৰাশি। বিশ্বকৰ্মাৰ আশীৰ্বাদত মকৰ ৰাশিৰ লোকসকলৰো আধৰুৱা কাম সম্পূৰ্ণ হ'ব। ব্যৱসায় বিস্তাৰিত ৰূপত প্ৰসাৰিত হ'ব। ব্যৱসায়িক ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব মকৰ ৰাশিৰ জাতক জাতিকাই। আহি থকা সময়ত অপাৰ ধন প্ৰাপ্তি হ'ব। বৈবাহিক জীৱনত সুখ শান্তি বিৰাজ কৰিব। চাকৰিৰ বাবে চেষ্টা কৰা জাতক জাতিকাসকলে পূৰ্ণ ফল লাভ কৰিব বুলি কোৱা হৈছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মই সমাজত এক নতুন পৰিচয় লাভ কৰিব। মীন ৰাশিৰ জাতক জাতিকাৰ বাবেও এই সময়ছোৱা খুবেই ভাল। মীন ৰাশিৰ লোকসকলে বিশ্বকৰ্মাৰ পূজাত হ'বলগীয়া চুল যুগ আৰু ধৃতি যুগৰ লাভজনক ফল লাভ কৰিব। মনে বিচৰা প্ৰতিষ্ঠানত কাম কৰাৰ সুযোগ পাব মীন ৰাশিৰ জাতক জাতিকাই। ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক স্থিতি মজবুত হ'ব বুলি কোৱা হৈছে। যিসকলে ডাঙৰ ব্যৱসায় কৰি আছে, বিজনেছমেন, তেওঁলোকে বিদেশী কোম্পানীৰ সৈতে কিবা চুক্তি কৰাৰ দৰে লাভজনক সংবাদ লাভ কৰিব। সেইবাবেই এই ৰাশিৰ জাতক জাতিকাই বিশ্বকৰ্মাৰ পূজাৰ দিনা যথেষ্ট মন লগাই পূজা অৰ্চনা কৰা উচিত। এতিয়া আপুনি জানিব লাগিব বিশ্বকৰ্মাৰ পূজাত আপুনি কি কৰিব, কি নকৰিব। আপুনি চাগে নিশ্চয় জানেই বিশ্বকৰ্মা পূজাৰ দিনা কি কি পূজা অৰ্চনা কৰা হয়। কাৰোবাৰ ঘৰত যদি এটা কম্পিউটাৰ আছে, কেমেৰা আছে বা বিভিন্ন কাৰোবাৰ ঘৰত দা কটাৰীও থাকিব পাৰে, এই সকলোবোৰৰ আচলতে পূজা অৰ্চনা কৰা হয়। এনেকুৱা কৰিলে ঘৰখনত কেতিয়াও আৰ্থিক অনাটন নহয়। বিশ্বকৰ্মা পূজাৰ দিনটোত মাছ, মাংস, মদ এইবোৰৰ পৰা দূৰত থাকিব লাগে। তামসিক ভোজন একেবাৰে কৰিব নালাগে। যদি আপুনি তামসিক আহাৰ গ্ৰহণ কৰে বা সুৰাপান কৰে তেন্তে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যথেষ্ট ব্যাঘাত জন্মিব পাৰে। বিশ্বকৰ্মা পূজাৰ দিনা অসহায়জনক সহায় কৰিব লাগে। এনেকুৱা কৰিলে আপোনাৰ ঘৰখনৰ উন্নতি হ'ব। আপোনাৰ ঘৰৰ সকলো সামগ্ৰী এইদিনা খুব সুন্দৰ ব্যৱস্থাপনাৰে ৰাখিব। বিজুলীৰ সৈতে জড়িত ঘৰত যিবোৰ বস্তু আছে সেইবোৰ ধুনীয়াকৈ চাফ চিকুণ কৰিব। নিজৰ গাড়ীখন সুন্দৰকৈ ধুব। অৰ্থাৎ বিশ্বকৰ্মাৰ সৈতে জড়িত প্ৰতিপদ বস্তু আপুনি সুন্দৰকৈ চাফ চিকুণ কৰি সেইদিনা ৰাখিব লাগিব। বিশ্বকৰ্মা পূজাৰ দিনা আপুনি নিজৰ বাহনখনৰ পূজা অৰ্চনাটো কৰিবই, কিন্তু এটা কাম ভুলতো নকৰিব, সেইদিনা আপুনি নিজৰ বাহনখন কাকো চলাবলৈ নিদিব। অৰ্থাৎ আপোনাৰ বাহনখনৰ চাবি আপুনি আনক সঁপি দিয়াটো সেইদিনা উচিত নহয়, মংগলো নহয়। কাৰণ এনেকুৱা কৰাটো একেবাৰেই শুভ নহয় বুলি কোৱা হৈছে। নিজৰ বাহনখনত সেইদিনা স্বস্তিক চিহ্ন অংকন কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া জানো আহক বিশ্বকৰ্মা পূজাৰ দিনা আপুনি কি কি কৰিব নালাগে। আপুনি দৈনন্দিন জীৱনত যিসমূহ বস্তু ব্যৱহাৰ কৰে সেয়া বিশ্বকৰ্মাৰ পূজাৰ দিনা কেতিয়াও পৰিষ্কাৰ নকৰাকৈ নাৰাখিব। যদি আপুনি বিশ্বকৰ্মা ভগৱানৰ মূৰ্তি বা ফটো ৰাখি পূজা অৰ্চনা কৰিছে তেন্তে আপুনি আপোনাৰ দৈনন্দিন ব্যৱহাৰ কৰা বস্তুখিনি পূজাৰ সন্মুখত ৰাখিবলৈ একেবাৰে নাপাহৰিব। যদি আপোনাৰ কিবা ফেক্টৰী আছে বিশ্বকৰ্মা পূজাৰ দিনা পূজা কৰিবলৈ একেবাৰে নাপাহৰিব। যাৰেই ফেক্টৰী আছে বা মেচিনৰ সৈতে জড়িত কিবা কাম আছে তেওঁলোকে বিশ্বকৰ্মা পূজাৰ দিনা সেয়া ভুলতো প্ৰয়োগ নকৰিব। অৰ্থাৎ সেইদিনা আপুনি চাফ চিকুণহে কৰিব, সেয়া ব্যৱহাৰ নকৰিব। বিশ্বকৰ্মা পূজাৰ দিনা আপুনি আপোনাৰ বেয়া হোৱা যিকোনো বস্তু বাহিৰলৈ পেলাই নিদিব। বিশ্বকৰ্মাৰ সৈতে জড়িত কোনো বস্তু আপুনি বাহিৰলৈ নেপেলাব। এনেকুৱা কৰিলে ভগৱান বিশ্বকৰ্মাক অপমান কৰাৰ দৰে হয়। গতিকে বিশ্বকৰ্মা পূজাৰ দিনা
আপুনি মন লগাই ভগৱান বিশ্বকৰ্মাক পূজা অৰ্চনা কৰিব, তেতিয়া আপোনাৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত প্ৰতিপদ বস্তুৱে আপোনাক লগ দিব, ভগৱান বিশ্বকৰ্মাই আপোনাক কৃপা কৰিব। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু এই ভিডিঅ'টো আপোনজনৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।